নমস্কাৰ মোৰ বন্ধু আৰু সতীৰ্থসকললৈ মই অন্তৰৰ পৰা শ্ৰদ্ধা জনাইছোঁ। বিশেষভাৱে মই উপস্থিত আছোঁ সীমান্তৱৰ্তী অঞ্চলত, যিহেতু নাগালেণ্ড আৰু আছাম এই সীমান্তৱৰ্তী অঞ্চলত মই যিটো আজি উপস্থিত হৈ দিছপুৰ এৰিয়াত আমি এটা বনভোজ খাবৰ কাৰণে যিহেতু ইয়ালৈ আহিছোঁ, আপোনালোকক ইয়াত দেখাইছোঁ। আমাৰ ইতিমধ্যে সতীৰ্থসকলে ইয়াত নিশ্চয় বহি আছে, দেখিছে আপোনালোকে। অতিৰঞ্জিত সুন্দৰ পাহাৰে যি পৰিপূৰ্ণ হৈ আছে ইয়াৰ দৃশ্যসমূহ তাৰ উপভোগ কৰিবৰ কাৰণে সকলো মানুহ ইয়াত সজাগতাৰে এটা মাদকতা খানা খাবৰ কাৰণে ইয়াত উপস্থিত হৈছে। ইয়াত দেখিছোঁ তাৰ পৰিৱেশবিলাক আপোনালোকে নিশ্চয় চাইছে। আমি ছাইডত দেখাইছোঁ আমাৰ ইণ্ডিয়া বাপ বহি আছে। এয়া আমাৰ নবেন্দা মেমে যথেষ্ট আজি পৰিশ্ৰম কৰিছে এই ভোজটোৰ খাবৰ কাৰণে, যিহেতু যথেষ্ট পৰিশ্ৰম কৰি তেখেতে এই সকলো দিশতে আগবঢ়াই লৈ গৈ আছে। এয়া চালাড বনাইছে। মোৰ বন্ধুসকল, বিশেষভাৱে আপোনালোকে যিহেতু দেখিছে ইতিমধ্যে আমাৰ বনভোজস্থলীত ইতিমধ্যে আমাৰ ভোজ আয়োজন হৈছে। এয়া খাবলৈ ইতিমধ্যে আমি আৰম্ভ কৰিছোঁ। আপোনালোকক তাৰ কিছু অংশ দেখাইছোঁ। 2024 চনৰ 1 জানুৱাৰী আজি প্ৰথম দিনটোতে আমি যিহেতু দিছপুৰ এৰিয়াত আহিলোঁ। আমি সীমান্তৱৰ্তী অঞ্চলত আজি 4টা আমি পৰিয়ালে ইয়াত বনভোজ খোৱা আশাৰে বহুত মাদকতা ল'ম বুলি যিহেতু আহিলোঁ। আৰু এয়া আমাৰ কুকিল ওচৰতে আছে, নিশ্চয় দেখিছে। নবেন্দা মেম আছে, আমাৰ পদম্য আছে, ইণ্ডিয়া আছে, এনেকৈ ধৰক আমি 4টা পৰিয়ালে আজি এই প্ৰীতি এয়া দেখিছে। ইতিমধ্যে আমাৰ বিতৰণ হৈ আছে। এয়া চাটনিৰ পৰা আদি কৰি যিখিনি আমাৰ দ্ৰব্য বস্তু যোগাৰ হৈ আছে সকলোখিনি ইতিমধ্যে আমাৰ ছিষ্টেমত এয়া এটা এটাকৈ দি যোৱা হৈছে। অলপ দেৰি পিছতে আমি যিহেতু খোৱা হ'ব। এই আমাৰ কুকিল ডেকা আহিলে জামুগুৰিৰ পৰা। কুকিল হেল্ল', এইফালে কুকিল। এয়া কুকিলে খাব এতিয়া। এয়া দেখাই আছোঁ, এয়া সুন্দৰকৈ দেখাই আছোঁ। এয়া জাল ভাজিৰ পৰা ধৰি চব্জিৰ পৰা ধৰি সমস্তখিনি খাদ্য সামগ্ৰী আমাৰ জতাই লোৱা হৈছে। যিহেতু মজা লাগিছে। বন্ধুসকল, নিশ্চয় আপোনালোকে প্ৰত্যক্ষ কৰিছে আমি 4 ঘৰ ব্যক্তিয়ে আজি এই প্ৰীতিভোজটো অনুষ্ঠিত কৰিছোঁ, যিহেতু খাবলৈ সীমান্তৱৰ্তীত। এয়া দেখি আছে, এয়া পূৰা বৰাবৰ দি থকা হৈছে। এয়া আমাৰ নবেন্দা মেমে তলৰ পৰা ওপৰলৈ মূৰে কোৱা নাই। এয়া আমাৰ মানিক দত্ত, এয়া ইত্যাদি কৰি ৰুমিহঁতে, এয়া আমাৰ চালাড ইত্যাদি কৰি সমস্ত বস্তুখিনি আমি জতাই লৈ আছে। নিশ্চয় দেখিছে আপোনালোকে। সতীৰ্থসকল, বিশেষভাৱে মই অকণমান ওপৰলৈ যিহেতু পাহাৰত যিহেতু আহি পেলাই আগবাঢ়ি আহিছোঁ, আপোনালোকক তাৰ কিছু প্ৰতিচ্ছবি মই দেখাইছোঁ। এয়া মই পাহাৰ ওপৰলৈ অকণমান আহি আছোঁ, নিশ্চয় দেখিছে। বিশেষভাৱে আপোনালোকক প্ৰত্যক্ষ কৰাইছোঁ মই পাহাৰৰ ওপৰত যিহেতু আহি গ'লোঁ, আৰু গোটেই এৰিয়াটো আপোনালোকক লক্ষ্য কৰাইছোঁ। দেখিছে নিশ্চয় এটা সুন্দৰ পৰিৱেশ হয়, যথেষ্টখিনি ইয়াত ভাল লগা এটা পৰিৱেশ হয়। তাৰ কিছু অংশ দেখাইছোঁ আপোনালোকক। সতীৰ্থসকল, বিশেষভাৱে আমি মেয়াপানী বাইদেউগৰাকীক লগ পালোঁ, আৰু ময়ো গোমাৰিব বিশেষ দূৰণি নহয়। আমি পাহাৰৰ ওপৰত গুচি আহিলোঁ। আহি মানে ইয়াত মূলা খেতি কৰিছে, দেখিছে। এই আমাক দাদাই মানে মূলা দিছে। দিয়ক দাদা, মূলা দিয়ক। এই দেখিছে মূলা খেতি বৰ ধুনীয়া হৈছে, কিন্তু কেইডালমান আমি খাবৰ কাৰণে মূলা লৈছোঁ আৰু বাইদেউ লৈছে। বাইদেউ নামটো কি আপোনাৰ ক'বনে? মঞ্জু কলিতা ন? আজি আপুনি নতুন বছৰ হিচাপে এসাঁজৰ ইয়াত খাবলৈ আহিলে ন? হয়, ঠিক আছে। আমিও এসাঁজৰ ইয়াত খাবলৈ আহিলোঁ, যিহেতু বুলি বগাই বগাই। কিন্তু কথা হ'ল কি, একচুৱেলি ভাল লাগে। ইণ্ডিয়া আহিলে, আমাৰ ইণ্ডিয়াৰ ল'ৰাটো আহিলে দেখিছে। এয়া মূলা খেতি দেখিছে আপোনালোকে। আমি মূলা লৈ ল'লোঁ, আৰু তন্ময় মূলা চাওঁ। এয়া তন্ময় মূলা লৈ আনিছে, কিন্তু মূলা আজি আমি খাম। পাহাৰৰ মূলা কেনেকুৱা লাগে নিশ্চয় আপোনালোকক আমাৰ মেম আছে, এয়া ৰুমি আছে। আমি এটা হিলছ এৰিয়াত আহি আছোঁ। একচুৱেলি আজি 2024 চনটো খুব মাদকতাৰে এসাঁজ, খুব সুন্দৰকৈ এসাঁজ দিয়া হ'ল। এয়া আমাৰ মেম। হেল্ল' মেম। হেল্ল' ৰুমি। সীমান্তৱৰ্তী অঞ্চল দিছপুৰ এৰিয়া হয়। সেয়ে আপোনালোকক পৰিৱেশটো দেখাইছোঁ। এটা সুন্দৰ পৰিৱেশ হয়, সঁচাকৈ বহুত ভাল লগা এটা পৰিৱেশ। মোৰ বন্ধুসকল, নিশ্চয় আপোনালোকে প্ৰত্যক্ষ কৰিছে স্ক্ৰীণত এটা বৃহৎ এৰিয়া হয়। এই পাহাৰৰ গুহাৰ মাজত দুফালে 2টা সুন্দৰ পাহাৰ হয়। তাৰ প্ৰাকৃতিক দৃশ্য উপভোগ কৰিবলৈ বিভিন্ন জেগাৰ পৰা পৰ্যটকসকল ইয়াত আহিছে বনভোজ এসাঁজৰ প্ৰীতিৰে খাবৰ কাৰণে। নিশ্চয় তাৰ মাদকতা লোৱা কিছু বৃহৎ এৰিয়া, যিটো আজি 2024 চনৰ জানুৱাৰী প্ৰথমতে আজি এসাঁজ মাদকতাৰে খোৱা যি হেঁপাহত মানুহখিনি আহিছে। এই বিশাল পাহাৰটো সঁচাকৈ বহুত ভাল লাগিছে, আৰু এটা বৰ সুন্দৰ পৰিৱেশ হৈছে। প্ৰত্যেকটো এটা পৰিয়ালে নিজৰ ফেমিলিৰ লগত আজি যিহেতু সময় দিছে, সঁচাকৈ বহুত ভাল লাগিছে। এটা ভাল পৰিৱেশ। আজি তাৰ কিছু অংশ আপোনালোকক যিহেতু দেখাইছোঁ, নিশ্চয় দেখিছে।
গতিকে কাৰ্যসূচী চাই যাব, আপোনালোকক মই দেখাই যাম। গতিকে বিশেষ এটা পৰিৱেশ, খুব ভাল লগা এটা পৰিৱেশ। সঁচাকৈ আজিৰ দিনটো এটা মনত থাকিবলগীয়া কথা হয়। এটা সুন্দৰ এটা পৰিৱেশ আপোনালোকক যিহেতু মই দেখাইছোঁ, ভিডিঅ'টো পৰ্যায়ক্ৰমে আপোনালোকে চাই যাব। পৰা বৈ অহা এইখনেই আপোনালোকে দেখিছে, ইয়াত চিলচিলি নদী বুলি কয়। এইটো দিছপুৰ এৰিয়া সীমান্ত এৰিয়াত যিহেতু আছে, এইখন বৈ আহিছে। 1985 চনত যি মহাপ্ৰলয় চলিছিলে, ইয়াৰ অংশীদাৰ যিহেতু ইয়াত যথেষ্টখিনি যুদ্ধ বাৰুদ ইতিমধ্যে ইয়াত হ'বলগীয়া হৈছিলে। তাৰ কিছু পৰিৱেশো অকণমান আপোনালোকক মই দেখাই দিছোঁ, নিশ্চয় আপোনালোকে প্ৰত্যক্ষ। তাৰপৰা এতিয়া ক্ৰমান্বয়ে আমি গাড়ী ওচৰলৈ আহি আছোঁ আৰু নিৰ্দিষ্ট সময়ত যিহেতু আমি ঘৰ পাবগৈ লাগিব। আৰু পৰিৱেশ বিশেষভাৱে যিহেতু সন্ধ্যা হৈ আহিছে আৰু আমি 4 বজাৰ ভিতৰতে ইয়াৰ পৰা যিহেতু ওলাই দিম এতিয়া। এয়া দেখিছে, লগত আমাৰ 4টা দল আছিলে। আমি 4 ঘৰ গৃহস্থী যিহেতু ইয়াত আহি আছিলোঁ। এতিয়া আমি বিশেষভাৱে মই বহুত দিনে এজন বন্ধু লগ পালোঁ। আজি কথাতে বহুত ভাল লাগিলে। হেল্ল', আচ্ছা, হেপী নিউ ইয়েৰ। চেম টু ইউ ছাৰ। ভাল আছে সকলো ন? ভালে আছোঁ, ভালে আজি খানা পিনা সুন্দৰভাৱে নিশ্চয় গৈছে চাগে? সুন্দৰকৈ গৈছে, ভালকৈ গৈছে। গতিকে অকণমান পৰিৱেশ এটা ল'লোঁ আৰু ভাল লাগিলে। আপোনাৰ কথাতে পাই বহুত ভাল লাগিলে। ঠিক আছে, আপোনাৰ সুস্বাস্থ্য প্ৰতি মই কামনা কৰিলোঁ। হেপী নিউ ইয়েৰ বাইদেউ, হেপী নিউ ইয়েৰ। থেংক ইউ। গাহৰি মাংস পুৰি আছে ন? ভাল লাগিছে। আমি অলপ ইউটিউবৰ কাৰণে লৈছোঁ দেই, আপোনালোকৰ দৃশ্য দেখালোঁ। বন্ধুসকল, বিশেষভাৱে আপোনালোকে যিহেতু পৰ্যবেক্ষণ কৰিছে, আনন্দত মতাল হৈ আমাৰ মেমসকলে যিহেতু ৰখিব পৰা নাই, গানৰ সুৰে সুৰে তেওঁলোকে ডেন্স দিবলৈ ধৰিছে, নাচিবলৈ ধৰিছে। এটা সুন্দৰ পৰিৱেশত তেওঁলোকে এটা মতাল হৈ পিনি এটাৰ যি সুৰৰ পৰিৱেশত তেওঁলোকে বিলীন হৈ গৈছে। নিশ্চয় আপোনালোকে দেখিছে, এই দুটা পাহাৰ মাজভাগত এটা এনেকুৱা এটা মনোমোহা দৃশ্যত তেওঁলোকে এটা সুন্দৰ পৰিৱেশত এটা গানত তেওঁলোকে ডেন্স দমাই আছে। সঁচাকৈ ভাল লাগিছে। এয়া আমাৰ জয়া মেম, এয়া ৰুমি মেম, এয়া আমাৰ নৱনীতা মেমে সুৰৰ কণ্ঠত বিলীন হৈ নিজকে আত্মহাৰা হৈ আজি জানুৱাৰী প্ৰথম দিনটোত খুব সুন্দৰকৈ তেওঁলোকে উপভোগ কৰিছে। এয়া নিশ্চয় দেখিছে, খুব সুন্দৰ নাচনে তেওঁলোকে নতুন বছৰ আদৰণি যিহেতু জনাইছে। নিশ্চয় দেখিছে। ইতিমধ্যে আমি ড্ৰাইভিঙৰ ছিটত যিহেতু এয়া উঠিলোঁ আৰু খন্তেক পিছতে আমি ইয়াৰ পৰা যিহেতু বিদায় ল'ব লাগিব। ইতিমধ্যে পাহাৰ অঞ্চলৰ পৰা আমি যিহেতু ওলাই আহিলোঁ মুকলি এটা অঞ্চললৈ। আৰু ভিডিঅ'টো বিশেষভাৱে মই বহুত দীঘলীয়া যিহেতু নকৰোঁ, সমাপ্ত কৰিব লাগিব। নতুন বছৰ সকলোলৈকে মই শুভেচ্ছা জনালোঁ, ধন্যবাদ জনালোঁ, আন্তৰিকতাৰ শ্ৰদ্ধা জনালোঁ। আৰু আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ বুলি ঘোষণা কৰিলোঁ। ধন্যবাদ।